বিজেপিৰ যিমান আঞ্জা আছে সব আঞ্জাৰ এটাই মছলা মিয়া মছলা তেহেঁতি কয় বোলে আমুকটো হ'ল মিয়াই অসমখন খেলা আমুকটো হ'ল বোলে মিয়া সমৰ্থন কৰে কাৰণে অখিল গগৈ এইবিলাক কথা কয় বিধানসভা নিৰ্বাচনত আমি বিজেপি দলটোক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিব লাগে নে নালাগে সঁচাকে লাগে নে নালাগে মেহেংগায়ে হতায়েংগে এইটো আছিলে তেওঁলোকৰ শ্লোগান নৰেন্দ্ৰ মোদী শাসনলৈ আহোঁতে 2014 চনত মুৰ্গী ডিম এটাৰ দাম আছিলে 3 টকা এতিয়া কেইটকা 10 টকা 3 টকাত যদি 7 টকা বাঢ়ে তেতিয়াহ'লে আপোনালোকৰ ইনকাম বাঢ়িলে নে নাই বিজেপি অহাৰ আগতে আপোনাৰ ইনকাম বেছি আছিলে এতিয়া সাংঘাতিক বাঢ়িলে নেকি সঁচাকে বাঢ়িছে নেকি বঢ়া নাই কিন্তু বস্তুৰ দাম সাংঘাতিক বাঢ়িলে 1 কেজি নিমখ লবণ নিমখ খাইছিলো 3 টকা দাম এতিয়া কেই টকা 10 টকা আৰে 10 টকাত কি নিমখ পায় 10 টকা যিটো নিমখ পায় ন সেইটো খোলা নিমখ হয় নে নহয় এতিয়া নিমখ 20 টকাৰ পৰা 35 টকা হয় নে নহয় 20 টকাৰ পৰা 35 টকা 3 টকাৰ পৰা যদি 35 টকা হয় 32 টকা নিমখৰ দাম বাঢ়ি গ'ল এতিয়া এটা গেছ চিলিণ্ডাৰ দাম কৰিলে 1152 টকা এতিয়া যদি কোনোবাই কয় বস্তুৰ দাম বাঢ়িছে ময়ে কওঁ বেলেগেতো নকয় গৈছে ভাগে ময়ে যেতিয়া কওঁ যে বস্তুৰ দাম বাঢ়িছে তেতিয়া কয় অখিল গগৈ মিয়াৰ সমৰ্থক হ'ব হয় নে নহয় বাৰু কওকচোন যি কথা কওক আজিকালি বেলেগ কথা ক'বলৈ নিদিয়ে কয় হিন্দু আৰু মুছলমানৰ কথা বিজেপিৰ যিমান আঞ্জা আছে সব আঞ্জাৰ এটাই মছলা মিয়া মছলা তেহেঁতি কয় বোলে আমুকটো হ'ল মিয়াই অসমখন খেলা আমুকটো হ'ল বোলে মিয়া সমৰ্থন কৰে কাৰণে অখিল গগৈ এইবিলাক কথা কয়